সকলোকে মানচিছ লাইফলৈ স্বাগতম জনাইছোঁ। এয়া মই কালি আহিলোঁ মা ঘৰলৈ, মানে শনিবাৰে ৰাতি আহিলোঁ মা ঘৰলৈ। আৰু এয়া ৰাতিপুৱা হৈছে দেওবাৰৰ, গতিকে ৰাতিপুৱাই ভাবিলোঁ অকণমান ব্লগ এটা আৰম্ভ কৰোঁ। মা ঘৰত আজি দিনটোত থাকিম আৰু ৰাতিকৈ আমি ঘৰলৈ যামগৈ। গতিকে ভাবিলোঁ আজি দিনটোত কৰা অকণমান কামখিনি আপোনালোকক দেখাম। আৰু কাৰণ আছে মা ঘৰলৈ অহা হঠাৎ, মানে এনেও আহোঁ বাৰু আগতে শনিবাৰে, কিন্তু বহুত দিন শনিবাৰে এনেকৈ অহা হোৱা নাই এদিনৰ কাৰণে। ছোৱালীৰ কাৰণে বহুত টোপোলি লৈ যাব লাগে এদিনৰ কাৰণে, মই সেইকাৰণে যাবলৈ দিগদাৰ পাওঁ। আমাৰ ঘৰত সৰু এৰী পলু মই দেখুৱাইছিলোঁ আগৰ এটা ভিডিঅ'ত, আৰু সেয়া এতিয়া ডাঙৰ হৈছে আৰু পকা ওলাইছে। এয়া মায়ে পকা বাচি আছে। ৰাতিপুৱা শুই উঠিয়ে মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ, আৰু মানে ভাগিনটো আৰু ছোৱালী সেয়া ব্ৰাছ কৰিলে। তাৰপাছতে মই গ'লোঁ আগফালে, মাক দেখিলোঁ পলু বাচি থকা, তাৰো অকণ ভিডিঅ' ৰাখি থ'লোঁ। আপোনালোকৰ ঘৰত কাৰোবাৰ এনেকৈ পোহেনে জনাবচোন। এৰী পলুৰ পৰা এৰী সূতা ওলায়, আৰু সেই এৰী কাপোৰ যে ইয়াৰ পৰাই উলিয়াই সূতা উলিয়াই এৰী কাপোৰ বয়। তাৰ পাছতে হৈ গ'ল চাহ খোৱা পৰ্ব। এয়া দেউতাই চাহ আনিছে। আমাৰ ঘৰত বিশেষকৈ মানে মতা মাইকী বুলি কথা নাই, আগতো ভিডিঅ'ত এটাত কৈছোঁৱে। দেউতাই ৰাতিপুৱাই চাহ বনালে, মানে যি আগত উঠে সিয়ে বনায়। আমাৰ উঠা অলপ দেৰিয়ে হয়, দেউতা আৰু মা উঠে সোনকালে। মায়ে এইবোৰ কৰি থাকোঁতে দেউতাই সেইকাৰণে চাহটো দি দিলে, আৰু আমি চাহ খাই ল'লোঁ চাহৰ লগত ৰুটি। বা ফুলনিৰ এটা বেলেগ বৈশিষ্ট্য আছে, তাতে শাকো থাকে, আৰু এয়া ভোট জলকীয়াৰ পুলি, আৰু সেই ফুলনিৰ মাজতে টাবত আকৌ পালেঙো আছে দেই, ডাঙৰ ডাঙৰ পাতৰ পালেঙো আছে। তাৰ পৰা মই পালেঙৰ চাটনি বনাওঁ ঘৰলৈ আহিলে। তাৰ পাছতে গ'লোগৈ বাৰীলৈ। বাহঁতৰ বাৰীখনত এয়া এতিয়াও দাংবডি লাগি আছে, বিনছ লাগি আছে, বিট ওলাইছে। সেয়া চালোগৈ, আনিলোগৈ অলপ জাতিলাও, আৰু আহি পাই মাহঁতে আগতে জালি বন্ধা এয়া এৰী পলু, কিন্তু এইবাৰ এৰীৰ জাতটো অলপ কালাৰটো চেঞ্জ দেখিছেনে, মুগা ৰঙৰ নিচিনা। মই হৈ উঠিছোঁ এইবোৰ মুগাৰ নে এৰীৰ। মায়ে কৈছে এৰীৰে, এইবোৰ চেৰিকালচাৰত কৰে আমাৰ মানে ভাই বোৱাৰী এজনীয়ে, নতুনকৈ এতিয়া চাকৰি পাইছে যে। তাইক আনিবলৈ কৈছিলে সঁচ। খুৰাৰ বোৱাৰী হয়, মোৰো ভাই বোৱাৰী হয়। তাই আনি দিছিলে সঁচটো চেৰিকালচাৰৰ পৰা। ইমান মৰম লাগিছে কালাৰটো দেখিবলৈ। মই কৈছোঁ মা এইখিনি কাকো নিদিবা, কিন্তু মই চাদৰ মেখেলা বম, সৰু সৰুকৈ কাটি দিবা মোক সূতা। আমাৰ টাকুৰিতটো সূতা কটাৰ ছিষ্টেম আছে, আৰু আমাৰ ফালে মায়ে কাটে। মাক ক'লোঁ যে মোক এইবাৰ সৰু সৰুকৈ কাটি দিবা। এইবাৰ বুলি নহয়, যেতিয়াই কাটে মানে কাটিব কৈছোঁ, আৰু তেতিয়া মানে কাপোৰ লগাবলৈ বহুত ধুনীয়া হ'ব। মই এনেও বৈ মেলি ভালেই পাওঁ সেইবোৰ বস্তু, গতিকে মাক সেই বুলি ক'লোঁ। আৰু ইমান ধুনীয়া লাগিছে কালাৰটো, মুগাৰ লাগিছে। এইবোৰ এৰী কালাৰটো কিন্তু একেই আছে, পলুৰটো কালাৰ কিন্তু ইবোৰ পলুৰ নিচিনা একেই, কিন্তু সেই যে সূতাখিনিৰহে কালাৰটো চেঞ্জ, কিয় নাজানো দেই, ইমান ধুনীয়া লাগিছে। তাৰপাছত ছোৱালীৰ উৎপাত, ছোৱালী মুঠতে খেলিবলৈ পালে একো নালাগে ইয়ালৈ আহিলে, অকল খেলা। তাৰপাছত বা বাৰীতে আছিলে, বায়ে বাৰীতে কাম কৰি আছিলে। মায়েও সেই পলুৰ লগত লাগি আছে, দেউতাও সেই পলুৰ লগত লাগিলে। মই ভাবিলোঁ মই ভাতকেইটা ৰান্ধোঁ। সৰু মাছ আনিছিলে, মানুহজনে সৰু মাছকেইটা ল'লে, আৰু এয়া মায়ে বেঙেনা কাটি দিলে। মই বেঙেনা কাটিব নোৱাৰোঁ, মোৰ এলাৰ্জি হয়। মাছ ফ্ৰাই কৰিলোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ। বাও এয়া বাৰীৰ পৰা আহি পাই স্কুটিখন ধুলে, আকৌ পিছদিনা স্কুলেই আছে। গতিকে ভাবিলোঁ ভাতত মই লাগোঁ, সেইকাৰণে মই আজি ৰান্ধি খুৱাওঁ তাহাঁতক। মই গ'লে প্ৰায় খুৱাওঁ। আকৌ পোৱালীয়ে ভনীয়েকক ব্যস্ত কৰি ৰাখিছে বাবুলছ ফুলাই। অৱশ্যে মই এই টেকনিকটো ভালেই পালোঁ, ময়ো নেক্সট টাইম ঘৰত বনাব পাৰিম। তাই ইমান বাবুলছ ভাল পায়, বাবুলছকৈ পগলা কৰি দিয়ে। এতিয়া মই বনাব পাৰিম। আৰু এয়া বনালোঁ। বাৰীলৈ যাওঁতে বুটলি আনিছিলোঁ জিলমিল খুতৰা শাক, ঘৰৰে সৰুৱাল লৈছিলে, ভাজিলোঁ। এয়া আমাৰ দুপৰীয়া খানা ৰেডি, বেঙেনা ফ্ৰাই, মাছ ফ্ৰাই, আৰু এয়া শাকৰ ভাজি, জাতিলাও দাইল। বছ, আজি দুপৰীয়া খানা এয়াই। ৰাতিলৈ আছে পৰ্ক, মানে মানুহজনে পৰ্ক খাই ভাল পায়, গতিকে ৰাতিকৈ আমি খাম পৰ্ক। আৰু এতিয়া দুপৰীয়া সাঁজ এয়াই। আৰু এতিয়া কৈছোঁ শুনক, মই লৰালৰিকৈ কালি কিয় আহিলোঁ। শনিবাৰ দিনাখন ৰাতি, মানে আজি আমাৰ পৰিয়ালৰ দেউতাহঁতৰ ককাই ভাইকেইজন লগ লাগি এখন মানে আলোচনা এটা কৰিছে। মানে আমাৰ দেউতা
দেউতাই মানে সকাম পাতিব, ঘৰতে সকাম ভাগ পাতিব ডাঙৰকৈ। গতিকে পৰিয়ালৰ মানুহখিনি লগ লাগি আলোচনা এটা কৰিছোঁ আৰু কিমান কি লাগিব, কি বস্তু লাগিব। আৰু তাতে যদি মই উপস্থিত নাথাকোঁ বেয়া হ'ব ন। দেউতাই যেতিয়া মানুহ গোটাইছে, দেউতাই পাতিম বুলি ভাবিছে, সেইকাৰণে মই গ'লোঁ। মই আৰু মানুহজন ৰাতি শনিবাৰ দিনাখনেই গ'লোঁ। দেউতাই আগতে এদিন ফোন কৰিছিলে এনেকৈ আলোচনাটো কৰিম বুলি। আমাৰ কি হয়, আমাৰ এনেকৈ সকলো লগ লাগি আলোচনা কৰে, যাৰ ঘৰতে যি পাতে সকলো আহে আৰু সকলোৱে মানে সহায় কৰে আৰু বস্তুখিনি হিচাপ নিকাচ কৰাত কিমান কি লাগিব গোটেই সকামটো আগবঢ়াই নিয়াত মানে ঘৰৰ পৰিয়ালৰ সকলোৰে সহায় থাকে। গতিকে এইটো এটা আমাৰ বহুত ভাল কথা, ভাল লাগে, চব জেগাতে পোৱা নাযায়। গতিকে সেইকাৰণে আমিও গ'লোঁ আৰু সকলো ককাই ভাই লগ লাগি এয়া আলোচনাত বহি আছে। আৰু মই তাৰ অকণমান ভিডিঅ' ৰাখি থ'লোঁ। এইবোৰ ভাল লগা শুৱনি, এইবোৰ স্মৃতি হৈ ৰৈ থাকিব এটা সময়ত ন। ককাই ভাই লগ হৈ থাকোঁতে এটা ভিডিঅ' কৰি থ'লোঁ অকণমানকৈ। এয়া আমাৰ পৰিয়ালৰ দেউতা দদাইকহঁত আছে, আৰু এয়া আমাৰ খুৰা এই দুইজন, আৰু এজন খুৰা আছে ইটো চাইডে বহি আছিলে, দেখাইছিলোঁ, মই কৈ দিবলৈ নহ'ল, হ'ব পিছত চিনাকি কৰি দিম আৰু। তাৰপাছতে এয়া ছোৱালী আপায়েকৰ লগত ফুলত পানী দিয়া সহায়কাৰী, মানে একদম চবতে সহায় কৰিবলৈ যায়। বাই ফুলত পানী দি আছিলে, তাই গৈ পাই গ'ল আৰু বাক কাম বঢ়াবলৈ আৰম্ভ কৰি দিলে। নিজেও তিতি বুঢ়ী জুৰুলি জুপুৰি হ'ব, আৰু বাৰু সেই কাম, টাইম, পানী চব লষ্ট। আৰু দিনটো তেনেদৰে পাৰ হৈ গ'ল ইটো সিটোকৈ। আৰু এতিয়া আমি খাইছোঁ সন্ধ্যা চাহকাপ। চাহ তাহ খাই ভাত পানী ৰান্ধি আৰু খাই বৈ যামগৈ। পৰ্কটো আমাৰ বাই বেছি ধুনীয়াকৈ বনায়, গতিকে তাইৰ দায়িত্বত আছে পৰ্ক বনোৱাটো। গতিকে এতিয়া আমি সেই গোটেইখিনি লগ লাগি চাহ খাই লওঁ। ঘৰলৈ যোৱা নাই শুনো, ব'লা। নোযোৱা ঘৰলৈ? কেলে? হা থাকিবা? হ'ব তেতিয়াহ'লে থাকা। আৰু আমি ৰেডি হৈ গ'লোঁ ঘৰলৈ যাবলৈ। আমি আহি ঘৰ পাই গ'লোঁ, আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই, গুড নাইট।